আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ওয়ালাইকুম আসসালাম। হযরত আপনি কোথা থেকে এসেছেন? আলহামদুলিল্লাহ মই আসাম গোৱালপাৰা জিলাৰ পৰা আহিছোঁ। মই ইয়াত উত্তৰ 24 পৰগনা এটা মাদ্ৰাসা, দক্ষিণ 24 পৰগনা এটা মাদ্ৰাসাত ধৰ্মীয় জলসা কৰাৰ কাৰণে আহিছিলোঁ। মাশাআল্লাহ ইয়াত যিটো আমি দেখা পালোঁ বহুত সুন্দৰ পৰিৱেশ। ইয়াত আহি এইটো উপভোগ কৰিব পাৰিলোঁ। এইটো বংগোপসাগৰ বুলি কোৱা হয়। ইয়াত আমি কি জংঘলৰ কথা কৈছে? সুন্দৰবন জংঘললৈ যাম। এই মোৰ লগত আছে মোৰ সতীৰ্থ বন্ধুসকল, তেওঁলোকে আছে। তেওঁলোকক লগত লৈ এই বৰ্ডেৰেদি আমি যাই আছোঁ সুন্দৰবনলৈ। এতিয়া মই আসামবাসী ৰাইজক অনুৰোধ কৰিম, আপোনালোকে বহুত জাগা দেখিছে, এইটো এটা দেখাৰ নিচিনা জাগা, যে জাগাত আহিলে আপোনাৰ মনটো ভৰি যাব, আপুনি বিৰাট উৎফুল্লিত হৈ যাব। আৰু ইয়াত বহুত সুন্দৰ এটা পৰিৱেশ মই আজি আহি এই কলিকতাত এই বস্তুটো পালোঁ। মই অসমবাসী ৰাইজলৈ অনুৰোধ জনাম, আপোনালোকেও এই সুন্দৰবনত আহক। এটা দেখাৰ মতন পৰিৱেশৰ জাগা। ইয়াত হিন্দু, মুছলমান, খ্ৰীষ্টান চব একেলগে বসবাস কৰি খুব মিলাপ প্ৰীতিৰে ইয়াত এই সুন্দৰবন উপভোগ কৰিছে। আহক। আসসালামু আলাইকুম রহমতুল্লাহ।